বন্ধুসকল বহুত ফাৰ্মাৰে মোক কুৱেশ্যন কৰি থাকে যে দাদা সোণালী মুৰ্গীক কোনটো টাইমত কোনটো দানা দিব লাগে, কেতিয়া কি দানা ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে কুৱেশ্যন কৰি থাকে। অৰ্থাৎ কিছুমান নতুন ফাৰ্মাৰ আছে সেইসকলেও নাজানে কেতিয়া কি দানা ব্যৱহাৰ কৰিব লাগে। তো আজিৰ ভিডিঅ'টো অলপ ইম্পৰ্টেণ্ট ভিডিঅ' সেইসকল ফাৰ্মাৰৰ বাবে যে কেতিয়া কি দানা একচুৱেলি ব্যৱহাৰ কৰিব লাগে। তো বন্ধুসকল এই ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চাই থাকক, মই এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধুসকল যিবিলাক সোণালী কুকুৰা আছে এইবিলাক সোণালী কুকুৰা ব্ৰইলাৰ মুৰ্গীৰ নিচিনা যেনেকৈ ফাৰ্ম কৰা হয়, ব্ৰইলাৰ মুৰ্গী যেনেকৈ আপোনাৰ শ্বৰ্ট টাইমত বজাৰযোগ্য হৈ যায় তেনেকুৱা নহয়। এই মুৰ্গীবিলাকৰ বজাৰযোগ্য টাইম 60ৰ পৰা 75 দিন আপোনাৰ থাকে। সেইটো দিনত বজাৰৰ কাৰণে আপোনাৰ যোগ্য হৈ যায়। তো এইটো টাইমত সিহঁতৰ যিটো দানা আপোনাৰ টাইম টেবুল আছে ব্ৰইলাৰতকৈ অলপ ডিফাৰেণ্ট হয়। মানে বন্ধুসকল সোণালী কুকুৰা প্ৰথম অৱস্থাত মুৰ্গী যেতিয়া আপোনাৰ পোৱালি ফাৰ্মত ভৰোৱা হয় তেতিয়া সিহঁতক প্ৰি ষ্টাৰ্টাৰ ফিড দিয়া হয়। প্ৰি ষ্টাৰ্টাৰ ফিডত চবতকৈ বেছি আপোনাৰ প্ৰটিন থাকে। তো সেইবিলাক প্ৰি ষ্টাৰ্টাৰ ফিড দিয়া হয়। প্ৰথম 1 দিনৰ পৰা আপোনাৰ কমচে কম 20 দিনলৈকে আপোনালোকে প্ৰি ষ্টাৰ্টাৰ ফিড ব্যৱহাৰ কৰিব। কিছুমান ফাৰ্মত দেখা পাই আছোঁ যে যিটো আপোনাৰ দেশী সোণালী কুকুৰাৰ আপোনাৰ দানা থাকে সেই দানাৰ এটা প্ৰি ষ্টাৰ্টাৰ থাকে, সেই প্ৰি ষ্টাৰ্টাৰ ব্যৱহাৰ কৰে। কিন্তু আচলতে সেই প্ৰি ষ্টাৰ্টাৰ ইউজ কৰাটো ইমান গ্ৰহণযোগ্য নহয় ফাৰ্মৰ কাৰণে। প্ৰথম অৱস্থাত পোৱালিৰ আপোনাৰ ভাল প্ৰটিন লাগে। ভাল প্ৰটিন আপোনাৰ কেতিয়াও দেশী ফিডত থাকিব নোৱাৰে, এইটো ব্ৰইলাৰ ফিডত থাকে। সেইকাৰণে ব্ৰইলাৰ যিটো প্ৰি ষ্টাৰ্টাৰ ফিড আছে সেইটো ব্যৱহাৰ কৰিব আপোনালোকে 1ৰ পৰা 20 দিনলৈকে। তো কোনটো কোম্পানী ব্যৱহাৰ কৰিব, আপোনালোকৰ জেগাত যি ভাল দানা আছে ব্যৱহাৰ কৰিব। কিন্তু আমাৰ জেগাত আমি ব্যৱহাৰ কৰোঁ আপোনাৰ যিটো শালিমাৰৰ যিটো মেট্ৰিক্স ফিড আছে সেইটো আমি ইউজ কৰোঁ। তো সেইটোত ভাল ৰিজাল্ট পাই আছোঁ। এইটো আপোনাৰ 1ৰ পৰা 20 দিনলৈকে। আকৌ 20 দিনৰ পৰা 45 দিনলৈকে আপোনালোকে ব্যৱহাৰ কৰিব ষ্টাৰ্টাৰ ফিড। ষ্টাৰ্টাৰ মানে বন্ধুসকল যিটো প্ৰি ষ্টাৰ্টাৰ ফিড আছে তাতকৈ চাইজত অলপ ডাঙৰ থাকিব আৰু ফিডটোত প্ৰটিন অলপ কম থাকিব। বন্ধুসকল মুৰ্গীৰ বয়স যেতিয়া 20 দিনৰ ওপৰত হৈ যায় তেতিয়া মুৰ্গীবিলাকৰ ইমান প্ৰটিনৰ দৰকাৰ নহয়। সেইকাৰণে প্ৰটিনটো কমাই দিয়া হয়। ষ্টাৰ্টাৰ যিটো ফিড আছে সেই ফিডটোত প্ৰটিনটো কমাই দিয়া হয়। সেইকাৰণে আপোনাৰ 20ৰ পৰা আপোনাৰ 40 বা 45 দিনলৈকে আপুনি ষ্টাৰ্টাৰ ফিড ব্যৱহাৰ কৰিব। বন্ধুসকল থাৰ্ড আহি যায় ফিনিচাৰ ফিড। ফিনিচাৰ মানে আপোনাৰ এতিয়া কথা হ'ল ষ্টাৰ্টাৰ ফিড কোনটো ব্যৱহাৰ কৰিব। আমাৰ ইয়াত সোণা শালিমাৰৰ যিটো ষ্টাৰ্টাৰ ফিড আছে এইটো ইউজ কৰি আছোঁ, লগতে নিউট্ৰি প্লাছ, নিউট্ৰি ট্ৰেক এনেকৈ ব্যৱহাৰ কৰি আছোঁ। তো আপোনালোকৰ জেগাত যিটো ভাল পায় আপোনালোকে ব্যৱহাৰ কৰিব। কিন্তু মনত ৰাখিব যাতে দানাৰ যিটো প্ৰটিন আছে সেই প্ৰটিনটো যাতে কমচে কম আপোনাৰ 18 প্ৰটিন থাকে। আমাৰ অসমত এতিয়া ব্ৰেণ্ডৰ নাম নকওঁ, বহুত দানা আপোনাৰ ওলাই গৈছে। এইবিলাক দানাৰ আপোনাৰ প্ৰটিন কিন্তু 16, 14 এনেকুৱা। যিবিলাক সোণালী কুকুৰা মানে কালাৰ বাৰ্ড বা সোণালী কুকুৰা থাকে এইবিলাকৰ চাব মেক্সিমামৰ আপোনাৰ 16, 14 এনেকুৱা। কিন্তু আমি যিটো ব্যৱহাৰ কৰি আছোঁ শালিমাৰৰ আৰু নিউট্ৰি প্লাছ এইবিলাক আপোনাৰ প্ৰটিন 18। তো 18 ফিট আমি যিটো প্ৰটিনৰ দানা আছে সেইটো ব্যৱহাৰ কৰি আছোঁ, সেইটো ৰিজাল্ট আমি বহুত ভাল পাই আছোঁ মানে। তো আপুনি এনেকুৱা ফিট ব্যৱহাৰ কৰিব যাতে আপোনাৰ প্ৰটিনটো বেছি নাথাকে। আৰু কিছুমান ফাৰ্মাৰে কি হয়, সেইসকল ফাৰ্মাৰে অলপ বেছি বুজে। সেইসকল ফাৰ্মাৰে কি কৰে, কয় যে ব্ৰইলাৰৰ যিটো ফিড আছে সেইটো ফিড আমি সোণালী কুকুৰাক দিম, মানে ষ্টাৰ্টাৰটো ব্ৰইলাৰ ফিড দিম। কিন্তু ষ্টাৰ্টাৰ যদি আপুনি ব্ৰইলাৰ ফিড দি ইউজ কৰে আপোনাৰ যিটো প্ৰটিন আছে সেই প্ৰটিনটো এনেই ৱেষ্ট হৈ যাব। আপোনালোকৰ যিটো প্ৰটিন সোণালী কুকুৰাত লাগে আপোনাৰ এনেই আপুনি সেই বেছি প্ৰটিন থকা ফিড দিয়া আছে। ধৰক ব্ৰইলাৰৰ ফিডত আপোনাৰ 22 প্ৰটিন আছে ষ্টাৰ্টাৰ ফিডত, সেই দানাটো আপুনি এনেই খুৱাই আছে 2300-2400 টকা দি। কাৰণ তাত যিমান প্ৰটিন আছে সেই প্ৰটিনটো সোণালী কুকুৰা দৰকাৰ নহয় ইমান প্ৰটিন। 18 প্ৰটিন হ'লে আপোনাৰ চাফিচিয়েণ্ট। বন্ধুসকল বহুত ফাৰ্মাৰে ক'ব পাৰে যে ব্ৰইলাৰ ফিড খোৱালে অলপ সোনকালে ডাঙৰ হৈ যায়। নহয়, তেনেকুৱা নহয়। আপুনি লাগিলে দেশী ফিড যিবিলাক কালাৰ বাৰ্ড আছে 18 প্ৰটিনৰ সেইবিলাক ব্যৱহাৰ কৰি চাব, সেইফালেদি ব্ৰইলাৰ ফিডটো ইউজ কৰি চাব। বেছি ডিফাৰেণ্ট নাহে, অলপ ডিফাৰেণ্ট আহে। বেছি ডিফাৰেঞ্চ নহয়, কিবা এটা ডিফাৰেঞ্চ হয় আৰু সেইটো ডিফাৰেঞ্চ আপোনাৰ কষ্টিঙত কোনো ইফেক্ট নেপেলায়। সেইকাৰণে আপোনালোকে যিমান পাৰে যিটো সোণালী কুকুৰা অলপ কম প্ৰটিনৰ দানা ইউজ কৰিব। ষ্টাৰ্টাৰখন প্ৰি ষ্টাৰ্টাৰ ব্ৰইলাৰ ফিড ব্যৱহাৰ কৰিব। কিন্তু ষ্টাৰ্টাৰ আপোনালোকে যিমান পাৰে আপোনালোকে যিটো সোণালীৰ কাৰণে কম প্ৰটিনৰ এটা ফিড আহে সেই ফিডটো ব্যৱহাৰ কৰিব, তেতিয়া আপোনাৰ লাভ হ'ব। নহ'লে এনেই প্ৰটিন ৱেষ্ট কৰি আপোনাৰ লাভ নাই।
তো এতিয়া কথা হ'ল 20ৰ পৰা 45 দিনলৈকে আপুনি যেটো আপোনাৰ ষ্টাৰ্টাৰ ফিড আছে এটো ব্যৱহাৰ কৰিব এতিয়া 45 দিনৰ পৰা বিক্ৰী কৰালৈকে যদি আপুনি মাংসৰ বাবে মুৰ্গী পুহি আছে 45 দিনৰ পৰা বিক্ৰী কৰালৈকে আপুনি ব্যৱহাৰ কৰিব যেটো ফিনিশাৰ ফিড আছে ফিনিশাৰ সেই ফিডটো ব্যৱহাৰ কৰিব কাৰণ ফিনিশাৰ ফিডত ষ্টাৰ্টাৰ ফিডতকে আপোনাৰ প্ৰটিন কম থাকে কিন্তু এনাৰ্জি যেটো লেভেল আছে সেই এনাৰ্জি লেভেলটো অলপ বেছি থাকে বন্ধুসকল মুৰ্গীৰ বয়স অনুযায়ী মুৰ্গীবিলাকৰ ফিড চেঞ্জ হৈ যায় আৰু ফিড চেঞ্জ হোৱা মানে ফৰ্মুলেশ্যন চেঞ্জ হৈ যায় বন্ধুসকল মুৰ্গী যেতিয়া ষ্টাৰ্টাৰ ফিড ব্যৱহাৰ কৰিব তেতিয়া হিহঁতৰ কি হয় যেটো মাজলছ আছে যেটো মাংস আছে আপোনাৰ মাংসটো আপোনাৰ গ্ৰোথ হয় আৰু হিহঁতৰ যেটো হাড় আছে বোনটো আপোনাৰ গ্ৰোথ হয় তাৰ বাবে ষ্টাৰ্টাৰ ফিড দিয়া হয় যে আপোনাৰ প্ৰটিন 18-20ৰ ভিতৰত হলেই হ'ল কিন্তু ফিনিশাৰ যেতিয়া হয় হিহঁতৰ ইমান প্ৰটিনৰ দৰকাৰ নহয় হিহঁতৰ সবতকে বেছি প্ৰয়োজন হয় এনাৰ্জি মানে মুৰ্গীবিলাকৰ যেটো মেটাবলিজম ডাইজেশ্যন এইবিলাক যিমান আছে এইবিলাক যাতে ষ্ট্ৰংলি হ'ব লাগে স্পিড হ'ব লাগে সেইবিলাক এনাৰ্জি দৰকাৰ হয় সেইকাৰণে চাব ফিনিশাৰ ফিডত আপোনাৰ যিবিলাক এনাৰ্জি লেভেল আছে এনাৰ্জি লেভেলটো বেছি থাকে প্ৰটিন লেভেলটো কম থাকে তো সেইটো টাইমত যদি আমাৰ ফাৰ্মাৰসকলে ব্ৰইলাৰৰ ষ্টাৰ্টাৰ খুৱাই দিয়ে এনেই প্ৰটিনটো ৱেষ্ট হ'ব এনেই কষ্টিং বাঢ়ি যাব তো এইখিনি হিচাপ আপোনালোকে কৰি পেলাই আপোনালোকে ফাৰ্ম কৰিলে আপোনালোকৰ লছ নহয় ওৰটোৰ কথা নুশুনিব আপোনালোকে লজিকেলি বস্তুটো ভাবিব বা ওচৰৰ পাজৰ ডক্টৰ থাকিলে তেওঁলোকক সুধিব তেওঁলোকে আপোনালোকক ধুনীয়াকৈ বুজাই দিব মানুহৰ এজন ফাৰ্মাৰ অলপ ডাঙৰ ফাৰ্ম কৰিলে তেখেতে যেটো কয় মানুহ হেতুই মানে কিন্তু আসলতে বস্তুটো এনেকুৱা নহয় লজিকেলি আপোনালোকে ভাবিব এতিয়া কথা হ'ল ষ্টাৰ্টাৰ ফিডটো আপোনালোক কি কোম্পানী ব্যৱহাৰ কৰে আপোনালোকৰ ওচৰৰ পাজৰ যেটো কোম্পানী থাকে ভাল তো ইউজ কৰিব আমি ব্যৱহাৰ কৰি আছো মেট্ৰিক্সৰ আপোনাৰ এই শালিমাৰৰ যেটো সোনা আছে সোনাৰ যেটো কালাৰ বাট হেতু ব্যৱহাৰ কৰি আছো লগতে নিউট্ৰি প্লাসও আমি ব্যৱহাৰ কৰি আছো তো আজিৰ যেটো ভিডিও এই ভিডিওটো আছিলে অনলি ফিডৰ ওপৰত যদি মাংসৰ কাৰণে এজন ফাৰ্মাৰে মুৰ্গী পোহে তেখেতে কি ফিড ব্যৱহাৰ কৰিব কিন্তু অকল মই কৈ দিলো আপোনালোকক ফিডটো ব্যৱহাৰ কৰিব যেটো প্ৰথম প্ৰি ষ্টাৰ্টাৰ 1 পৰা 20 দিনলৈকে তাৰ পিছত ষ্টাৰ্টাৰ 20 পৰা 25 দিনলৈকে তাৰ পিছত ফিনিশাৰ একদম বিক্ৰী কৰালৈকে তো বন্ধুসকল আজিৰ ভিডিওটো মই এইখিনি আছিলে মোৰ ভিডিওটো কেনেকুৱা লাগিল প্লিজ কমেন্ট বক্সত কমেন্ট কৰিব আৰু কিবা ডাউট থাকিলে মোক আপোনাক হোৱাটছআপ কৰিব পাৰে বা কমেন্ট কৰিব পাৰে মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বন্ধুসকল মোৰ চেনেলটো যদি এতিয়ালৈকে আপুনি সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ ইয়াত সদায় মীন পালন পশুপালন বিশেষকৈ মুৰ্গী পালনৰ ওপৰত ভিডিও দিবলৈ চেষ্টা কৰোঁ যদি আপুনি মুৰ্গী পালন কৰি আছে এই বিষয়ে নাজানে তেনেহলে আমাৰ যেটো চেনেল আছে চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক বন্ধুসকল মোৰ ভিডিওটো প্ৰথম অৱস্থাৰ পৰা হেলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছো